নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা নতুন বিষয়বস্তু লৈ। এই নতুন বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তিয়ে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে মোৰ চেনেলটো তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'টো চাই অলপ হ'লেও লাভৱান হৈছে, আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী। আৰু তেওঁলোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা মই অনুৰোধ কৰিছোঁ, মোৰ যেতিয়া ভিডিঅ'বিলাক চাব আপোনালোকে শেষলৈকে চাব, কাৰণ আধাতে সমাপ্ত কৰিলে বিষয়বস্তুটো হয়তো বুজাত কঠিন হ'ব, কাৰণ আইনৰ বিষয়বস্তুবিলাক জটিল। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুটো। আজিৰ বিষয়বস্তুটো হৈছে এম্বুলেঞ্চ। আমি এম্বুলেঞ্চ চবে সকলো লোকে প্ৰত্যক্ষ কৰোঁ ৰাস্তাত। এই এম্বুলেঞ্চবিলাকে কেতিয়াবা চিৰিয়াছ পেচেণ্ট লৈ যায় আৰু কেতিয়াবা কম চিৰিয়াছ পেচেণ্ট লৈ যায়। আৰু যেতিয়া এম্বুলেঞ্চখন ৰাস্তা দি গৈ থাকে তেতিয়া এইটো আমাৰ সকলোৰে দায়িত্ব সেই এম্বুলেঞ্চখনক বাট এৰি দিয়াটো। এতিয়া প্ৰশ্ন হৈছে, এই এম্বুলেঞ্চে যদি কাৰোবাক খুন্দিয়ায় বা এক্সিডেণ্ট সংঘটিত কৰে, তেনেকুৱা ক্ষেত্ৰত আইনে কি কয়? আৰু এম্বুলেঞ্চ যেতিয়া যায় ৰাস্তা দি ৰং ছাইডেদি যাব পাৰে নেকি? আৰু কিবা স্পীড লিমিট এম্বুলেঞ্চৰ নিৰ্ধাৰণ কৰি দিছে নেকি? এই বিষয়ে মই চমুকৈ আজি আলোচনা কৰিম। এম্বুলেঞ্চ মাষ্ট ফ'ল' ট্ৰেফিক ছিগনেলছ এণ্ড ষ্টপ এট দি ৰেড লাইটছ। এম্বুলেঞ্চ যিবিলাক আছে তেওঁলোকে ট্ৰেফিক ৰুল মানি চলিব লাগিব, ট্ৰেফিকৰ ছিগনেলো মানিব লাগিব আৰু ৰেড লাইট জ্বলিলে ৰখিব লাগিব। আৰু যদি এম্বুলেঞ্চখনত চিৰিয়াছ পেচেণ্ট আছে আৰু ৰোগীজনৰ লাইফৰ ৰিস্ক আছে, তেতিয়াহ'লে বিষয়বস্তু অলপ সুকীয়া হ'ব। আৰু যেতিয়া এম্বুলেঞ্চখনে অভাৰটেক কৰিব অন্য বাহন, তেতিয়া ড্ৰাইভাৰে সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু চাইৰেনটো ইউজ কৰিব লাগিব। লগতে এম্বুলেঞ্চৰ যিটো ৰঙা লাইট সেইটো জ্বলাই ৰাখিব লাগিব। তেতিয়াহে অন্য বাহনসমূহ এলাৰ্ট হ'ব আৰু ছাইড দিবলৈ সক্ষম হ'ব। গতিকে প্ৰথম ডিউটিটো হৈছে এম্বুলেঞ্চ ড্ৰাইভাৰৰ সাৱধানতা অৱলম্বন কৰা যেতিয়া অভাৰটেক কৰিব গাড়ী, অৰ্থাৎ চাইৰেনটো বজাব আৰু ৰঙা লাইটটো জ্বলাব। আৰু যদিও এম্বুলেঞ্চে ট্ৰেফিক ৰুলছ ফ'ল' কৰিব লাগে, ৰঙা লাইট জ্বলিলে ৰখিব লাগে, ছিগনেল মানি চলিব লাগে, তথাপিতো যদি এম্বুলেঞ্চত থকা ৰোগীজনৰ লাইফৰ ৰিস্ক থাকে আৰু চিৰিয়াছ পেচেণ্ট হয়, অতি শীঘ্ৰে মেডিকেল এটেনশ্যনৰ দৰকাৰ আছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু বিষয়বস্তুটো সুকীয়া হ'ব। তথাপিতো অভাৰটেকিঙৰ ক্ষেত্ৰত অৰ্থাৎ অন্য বাহন যেতিয়া এম্বুলেঞ্চে ক্ৰছ কৰিব তেতিয়া চাইৰেন বজাবই লাগিব আৰু ৰঙা লাইটটো জ্বলাবই লাগিব। এইখিনি সাৱধানতা অৱলম্বন কৰিবই লাগিব। আৰু এম্বুলেঞ্চ ড্ৰাইভাৰবিলাকক ট্ৰেইন আপ কৰা উচিত। কি ট্ৰেইন আপ কৰা উচিত? অৰ্থাৎ প্ৰশিক্ষণ দিব লাগে, অৰ্থাৎ প্ৰশিক্ষণ দিয়া উচিত, ট্ৰেইন আপ কৰা উচিত যে ৰোড ইউজাৰ্ছ যিবিলাক অন্য ব্যক্তি থাকে ৰাস্তাত আৰু অন্য বাহনো থাকে, আৰু তেওঁলোকক প্ৰায়ৰিটি দিয়াটো উচিত। আৰু লগতে পেচেণ্টৰ ছেফটিটো যে দৰকাৰ সেই বিষয়ে এম্বুলেঞ্চৰ ড্ৰাইভাৰৰ জ্ঞান থকা উচিত আৰু সেই বিষয়ে তেওঁলোকক ট্ৰেইন আপ কৰা উচিত। আৰু এটা কথা মনত ৰখা উচিত, ড্ৰাইভাৰ্ছ অফ এম্বুলেঞ্চেছ আৰ পাৰ্মিটেড টু ব্ৰেক চাৰ্টেইন ট্ৰেফিক লজ। ট্ৰেফিকৰ কেতবোৰ আইন আছে, সেইবিলাক এম্বুলেঞ্চে নেমানিব পাৰে। অৰ্থাৎ দে আৰ পাৰ্মিটেড টু ব্ৰেক চাৰ্টেইন ট্ৰেফিক লজ। কেতবোৰ ট্ৰেফিক আইন আছে সেইবিলাক এম্বুলেঞ্চে নামানিব পাৰে। তথাপিতো তেওঁলোকে বাহনখন চলোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। দে ষ্টিল মাষ্ট এক্সাৰচাইজ কশ্যন হোৱেন ৰেছপণ্ডিং টু এন ইমাৰ্জেঞ্চি। ইমাৰ্জেঞ্চি হ'লেও, চিৰিয়াছ পেচেণ্ট কঢ়িয়ালেও তেওঁলোকে কিন্তু সাৱধান হোৱাটো উচিত আৰু সাৱধানতা
মেইনটেইন কৰা উচিত তেওঁলোকে, এইটো স্পষ্টকৈ কোৱা আছে। যদিও এইটো কোৱা আছে যে তেওঁলোকে কেতবোৰ ট্ৰেফিক ল' নামানিলেও হ'ব পাৰে ইমাৰ্জেঞ্চি ক্ষেত্ৰত, তথাপিতো কিন্তু তেওঁলোকে যিখিনি সাৱধানতা ল'ব লাগে সেইখিনি কিন্তু ল'ব লাগিব। When negligence causes a crash, অৰ্থাৎ আপোনাৰ গাড়ীখনৰ ড্ৰাইভাৰৰ গাফিলতিৰ কাৰণে যদি এক্সিডেণ্টটো সংঘটিত হয়, অৰ্থাৎ এম্বুলেঞ্চখনৰ দুৰ্ঘটনা যদি সংঘটিত হয় বা দুৰ্ঘটনা কৰে, তেতিয়াহ'লে ড্ৰাইভাৰ্ছ আৰু তাৰ যিখিনি এমপ্লয়ী আছে তেওঁলোক কিন্তু দায়ী হ'ব পাৰে। আৰু এটা জানিবলগীয়া কথা হ'ল, বহুতবিলাক ষ্টেটত এম্বুলেঞ্চৰ ক্ষেত্ৰত কিন্তু স্পীড লিমিটটো নিৰ্ধাৰণ কৰি দিয়া হোৱা নাই। কেৱল লাইটটো ব্যৱহাৰ কৰিব লাগিব, ৰঙা লাইটটো ব্যৱহাৰ কৰিব লাগিব আৰু চাইৰেনটো বজাব লাগিব, সেইটোহে নিৰ্ধাৰণ কৰা আছে। কিন্তু এম্বুলেঞ্চখনৰ কিমান স্পীড লিমিট হ'ব পাৰে সেই বিষয়ে কিন্তু বহুত ষ্টেটত সেই বিষয়টো নিৰ্ধাৰণ কৰি দিয়া হোৱা নাই। অৰ্থাৎ কিমান স্পীডত বাহনখন চলিব, এম্বুলেঞ্চখন চলিব, তেনেকুৱা ধৰণৰ কোনো স্পীড লিমিট নিৰ্ধাৰণ কৰি দিয়া হোৱা নাই বা ফিক্স কৰি দিয়া নাই ষ্টেটে। কেৱল লাইটছ আৰু চাইৰেন এই দুটাহে ব্যৱহাৰ কৰিব পাৰিব। বাট দি ড্ৰাইভাৰ উইল ফেচ কনচিকুৱেঞ্চেছ। যদি এক্সিডেণ্ট হয় কিবা কাৰণত এম্বুলেঞ্চখনৰ, তেতিয়া কিন্তু ড্ৰাইভাৰে যিখিনি লিগেল কনচিকুৱেঞ্চেছ হ'ব পাৰে সেইখিনি কিন্তু ফেচ কৰিব লগা হ'ব পাৰে। অৰ্থাৎ এৰেষ্টো হ'ব পাৰে আৰু জেইলো খাব পাৰে। আৰু এটা কথা জনাই থওঁ, when responding to an emergency, ambulance drivers can activate red lights and sirens to signal their presence and intent. অৰ্থাৎ যেতিয়া ইমাৰ্জেঞ্চি হ'ব, ছাপ'জ ধৰি লওক এম্বুলেঞ্চখনে চিৰিয়াছ পেচেণ্ট ৰোগী এজন কঢ়িয়াই লৈ গৈ আছে, সেই বস্তুটো ইণ্ডিকেশ্যনটো কেনেধৰণে প্ৰদৰ্শন কৰিব? চাইৰেনৰ জৰিয়তে আৰু ৰঙা লাইটটোৰ জৰিয়তে, যাতে বেলেগে এলাৰ্ট হৈ যায় যে এম্বুলেঞ্চখনত গুৰুতৰ পেচেণ্ট আছে, চিৰিয়াছ পেচেণ্ট আছে। যেতিয়া ইমাৰ্জেঞ্চিৰ কথা আহিব, তেতিয়া এম্বুলেঞ্চ ড্ৰাইভাৰ কেন এক্টিভেট ৰেড লাইটছ এণ্ড চাইৰেন্স টু ছিগনেল দেয়াৰ প্ৰেজেন্স এণ্ড ইণ্টেণ্ট। তেওঁলোকেও যে এম্বুলেঞ্চখনে যে এজন চিৰিয়াছ ৰোগী বা পেচেণ্ট কঢ়িয়াই লৈ গৈছে, সেইটো দৰ্শাবৰ কাৰণে ৰঙা লাইটটো ইউজ কৰিব লাগিব আৰু চাইৰেনৰ ব্যৱহাৰ কৰিব লাগিব ইমাৰ্জেঞ্চি ক্ষেত্ৰত। ইন ছাচ কেছেছ দে আৰ এলাউড টু এক্সিড দি স্পীড লিমিট। মন কৰিব, ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত ধৰি লওক এজন চিৰিয়াছ পেচেণ্ট আছে, 10-15 মিনিটৰ ভিতৰত যদি মেডিকেল এটেণ্ডেঞ্চ নাপায়, সেই ৰোগীজনৰ মৃত্যু হ'ব পাৰে। তেনেকুৱা ধৰণৰ যদি এটা ছিটুৱেশ্যন হয় আৰু এম্বুলেঞ্চখনত যদি তেনেকুৱা ধৰণৰ এজন ৰোগী থাকে, তেনেকুৱা ক্ষেত্ৰত এম্বুলেঞ্চখনে স্পীড লিমিট ক্ৰছ কৰিব পাৰে আৰু এণ্ড জাম্প ৰেড লাইটৰ যিটো নিৰ্দেশনা সেইটো নামানিবও পাৰে। আৰু ইভেন ড্ৰাইভ অন দি ৰং ছাইড অফ দি ৰোড ইফ নেচেচেৰী। এইটো কিন্তু বৰ গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে। এম্বুলেঞ্চখনত ধৰি লওক এজন চিৰিয়াছ ৰোগী আছে, আধা ঘণ্টা 15-20 মিনিটৰ ভিতৰত যদি মেডিকেল এটেণ্ডেঞ্চ নাপায়, ৰোগীজন মৃত্যুৰ মুখত পৰিব পাৰে। তেনেকুৱা ছিটুৱেশ্যনত এম্বুলেঞ্চখনে চাইৰেন ব্যৱহাৰ কৰিব লাগিব আৰু ৰঙা লাইটটো ইউজ কৰিব লাগিব। আৰু এনেকুৱা পৰিস্থিতিত স্পীড লিমিট ক্ৰছ কৰিব পাৰে আৰু ৰেড লাইট জাম্প কৰি যাব পাৰে। অৰ্থাৎ ৰঙা লাইটৰ যিটো নিৰ্দেশনা থাকে ট্ৰেফিকৰ ৰাস্তাত, সেইটো তেওঁলোকে জাম্প কৰি যাব পাৰে, অৰ্থাৎ নামানিব পাৰে। আৰু ইভেন তেওঁলোকে ৰং ছাইডেদিও এম্বুলেঞ্চখন লৈ যাব পাৰে ইফ নেচেচেৰী। মই প্ৰথমতে কৈছিলোঁ যে এখন এম্বুলেঞ্চে খুন্দিয়ালে কি হ'ব পাৰে। তেওঁলোকে এম্বুলেঞ্চ ড্ৰাইভাৰে যিখিনি সতৰ্কতা অৱলম্বন কৰিব লাগে, সাৱধানতা অৱলম্বন কৰিব লাগে, সেইখিনি কৰিবই লাগিব। ৰোড ছাইডৰ যিবিলাক পাব্লিক থাকে
ৰাস্তাত যদি কোনোবা ব্যক্তি খোজকাঢ়ি গৈ আছে বা কোনোবা বাহন গৈ আছে, তেওঁলোককো প্ৰায়ৰিটি দিব লাগিব, ইমাৰ্জেঞ্চি হ'লেও। কিন্তু কেতিয়াবা এনেকুৱা ধৰণৰ ছিটুৱেশ্যন হৈ যায় য'ত ট্ৰেফিক ৰুল তেওঁলোকে নেমানিবও পাৰে, ৰং ছাইডেও চলাব পাৰে, আৰু ট্ৰেফিক যে ৰঙা লাইট যে জ্বলে সেইটো জাম কৰি গুচি যাব পাৰে। কিন্তু ছিটুৱেশ্যনটো ছিৰিয়াছ হ'ব লাগিব। এম্বুলেঞ্চত থকা ৰোগীজন ছিৰিয়াছ ব্যক্তি হ'ব লাগিব, ছিৰিয়াছ ৰোগী হ'ব লাগিব। তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে কেতিয়াবা ট্ৰেফিক ৰুলছ ভংগ কৰিব পাৰে। কিন্তু তাৰ মানে এইটো অৰ্থ নহয় তেওঁলোকে দুৰ্ঘটনা কৰিলে তেওঁলোকে লিগেল কনচিকুৱেঞ্চেছ ফেচ কৰিব নালাগে। কিন্তু এনেকুৱা ধৰণৰ পৰিস্থিতিও আছে য'ত তেওঁলোকৰ দ্বাৰা যদি দুৰ্ঘটনা সংঘটিত হয়, তেওঁলোকে লিগেল কনচিকুৱেঞ্চেছ ফেচো কৰিব লাগিব, আৰু এম্বুলেঞ্চখনৰ ড্ৰাইভাৰ আৰু এমপ্লয়াৰ যি থাকে তেওঁলোকে লাইবল হ'ব পাৰে, দোষী হ'ব পাৰে। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোক লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। অহা খণ্ডটিত এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু এটা নতুন বিষয়বস্তু লৈ উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।